হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আৰু আপোনালোকৰ ৰিকুৱেষ্টত আমি গ্ৰেড 4 এটা চিৰিজ আৰম্ভ কৰিছিলোঁ আৰু গ্ৰেড 4 চিৰিজত যথেষ্টখিনি সঁহাৰি পাইছোঁ। ইতিমধ্যে যিমানকেইটা গ্ৰেড 4 ক্লাছ দিছোঁ আৰু সেইখিনি ক্লাছত যথেষ্টখিনি আপোনালোকে মৰম দিছে। একচুৱেলি কি হয়, আমি যেতিয়াই কিবা এটা বস্তু চাব যাওঁ তেতিয়া গ্ৰেড 4 ছাত্ৰ ছাত্ৰীসকলে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক আগুৱাই নিয়াত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে বাধা সৃষ্টি পাইছে। অ'কে, কাৰণ আমি দেখা পাওঁ অকল গ্ৰেড 4 বুলি কণ্টেণ্ট খুব কম থাকে। যদিও ইউটিউবত ইমানখিনি ক্লাছ চলি থাকে, গ্ৰেড 4 স্পেচিয়েল ক্লাছ কিন্তু খুব কম দেখা পোৱা যায়। সেইকাৰণে মই ভাবিলোঁ কি কিয় আমি গ্ৰেড 4 ষ্টুডেণ্টখিনিক অকণমান এক্সট্ৰাকৈ হেল্প কৰি দিওঁ, তেওঁলোকেও পাছ কৰক, তেওঁলোকে আগুৱাই যাওক। তো সেই মনোভাৱটো লগত লৈ পেলাই গ্ৰেড 4 এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। এই চিৰিজটোৱে যথেষ্টখিনি আমি সঁহাৰি পাইছোঁ। তো তাৰে এটা ক্লাছ আজি আৰম্ভ কৰিছোঁ। ইয়াতে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব অকল গ্ৰেড 4 ষ্টুডেণ্টৰ কাৰণে, আৰু আশা কৰোঁ যে গ্ৰেড 4ৰ এইবাৰৰ গণিতৰ পৰীক্ষাটো সকলোৰে ভাল হ'ব। সকলো ল'ৰা ছোৱালী হাঁহি মুখে গণিত যাতে কৰিব পাৰে, তাৰ কাৰণে মই চেষ্টা কৰিম। বাকীখিনি আপোনালোকে পঢ়ক, ৰিজনিংখিনি মই হেল্প কৰি দিম, বাট বাকীখিনি নিজে পঢ়িবৰ কাৰণে চেষ্টা কৰক। ঠিক আছে, তো পলম নকৰি আৰম্ভ কৰিছোঁ এডি গ্ৰেড 4ৰ আজি আন এটি ক্লাছ। আৰু এই ক্লাছটো যথেষ্টখিনি ভাল হ'ব বুলি আশা কৰোঁ। ক্লাছৰ কুৱেশ্যনখিনি আপোনালোকে নিশ্চয় হেল্প কৰিব পাৰে। অ'কে, তো আমাৰ অফলাইন চেণ্টাৰৰ এডমিশ্যন চলি আছে। নলবাৰী টাউনত মেথছ স্পেচিয়েল এটা মানে বেটছ আৰম্ভ হৈছে স্পেচিয়েল মেথছৰ ওপৰত। অ'কে, মেথছ এণ্ড ৰিজনিং। গুৱাহাটীতো মেথছ এণ্ড ৰিজনিং স্পেচিয়েল এটা ক্লাছৰ কাৰণে বেটছ আমি আৰম্ভ কৰিম বিহুৰ পিছৰ পৰা। গতিকে আপোনালোকে কণ্টেক্ট কৰক। টিহু পাঠশালা বৰমতে এটা ফাইনেল বেটছৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ হৈ আছে। ফাইনেল বেটছ আৰম্ভ হ'ব, তো কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰক। আৰু সোনকালে লাষ্টৰ টু বেটছ, এইটো স্পেচিয়েল বেটছ, লাষ্ট বেটছ। ইয়াৰ পিছত আৰু বেটছ হোৱাৰ সময় খুব কম আছে। গতিকে লাষ্ট বেটছটোত লাষ্ট চান্সটো আপোনাৰ লগত আছে। ঠিক আছে, লগতে দুখনকৈ কিতাপ, এখন ইংলিছ মিডিয়াম গাইডবুক, এখন অসমীয়া মিডিয়াম গাইডবুক, যখন কিতাপ ইতিমধ্যে উপলব্ধ হৈছে। আপুনি অনলাইন অফলাইন কিতাপৰ দোকান চবতে আপোনালোকে পাব। আৰু অনলাইনত গ'লে আপোনালোকে পুস্তকগৃহ.com, তাতে আপোনালোকে যদি যায় তো পুস্তকগৃহ.com আপোনালোকে কিতাপখন বিচাৰি পাব। তাতে আপুনি অৰ্ডাৰ কৰিলে আপুনি ঘৰত বহি কিতাপখন ল'ব পাৰিব। অ'কে, আৰু দুয়োখন কিতাপ ইতিমধ্যে ৰাইজে বা পাঠকসকলে বা ছাত্ৰ ছাত্ৰীসকলে মৰম দিছে। অ'কে, তো ইয়াৰো ল'লে থাৰ্ড এডিশ্যনখন ল'ব। ফাৰ্ষ্ট এডিশ্যনখন বা ছেকেণ্ড এডিশ্যনখন নালাগে, এতিয়া থাৰ্ড এডিশ্যন মাৰ্কেটত চলি আছে, থাৰ্ড এডিশ্যনখন ল'ব। আৰু ইয়াৰো ফাৰ্ষ্ট এডিশ্যন ওলাব বেছি দিন হোৱা নাই, বাট ফাৰ্ষ্ট এডিশ্যনখন শেষ হ'ব হৈছে। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন। আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্ন। ইয়াতে কি কোৱা আছে, প্ৰশ্নটোত কোৱা আছে দ্য সলিউশ্যন অফ, অ'কে, দ্য সলিউশ্যন অফ হুইচ অফ দ্য ফলোয়িং ইকুৱেশ্যন ইজ নাইডাৰ এ ফ্ৰেকশ্যন নৰ এন ইণ্টিজাৰ। মানে কি, ইয়াত যিকেইটা এক্সৰ মান ওলাব, সলিউশ্যন মানে সমাধান, সমাধান মানে এক্সৰ মান, এক্সৰ মানকেইটা ভগ্নাংশ বা পূৰ্ণ মানে অখণ্ড সংখ্যা বুলিও কয়। অ'কে, অখণ্ড সংখ্যা বুলিও কয়। পূৰ্ণ বা এখণ্ড সংখ্যা নহয় বুলি কৈছে। সাৱধানে প্ৰশ্নটো পঢ়োতে নহয়টোৰ মিনিং জানিব লাগিব, হয় নে নহয়। ঠিক আছে, তো ইয়াত সুধিছে তলৰ যিকেইটা ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যন কেইটাৰ যিটো এক্সৰ মান, সেই এক্সৰ মানটো ভগ্নাংশ আৰু অখণ্ড সংখ্যা নহয়। তো ছাপোজ মই ইয়াৰ পৰা যদি এক্সৰ মানটো ওলাও, ইয়াত কি দেখা পাবা, +6টো ইফালে গ'লে -6, ইয়াৰ পৰা x ইকুৱেল কি হ'ব, -6 ডিভাইডেড বাই 2, দ্যাট মিন্স -3। -3টো কি সংখ্যা, অখণ্ড সংখ্যা, অৰ্থাৎ ইণ্টিজাৰ হয়। তো এইটো আমাৰ অপশ্যন নহ'ব, কাৰণ নহয় সুধিছে ন। বি নম্বৰটো যদি মই চি নম্বৰটো ন, চি নম্বৰটো যদি মই চাওঁ, 5xটো ইয়াত আছে, +xটো ইফালে আহিলে -x, সেইফালে 4 আছে, -8টো ইফালে গ'লে +8। 5টাৰ পৰা এটা গ'লে কিমান, 4টা x, আৰু ইয়াত কিমানটা 12, x ইকুৱেল কিমান আছে 3 হৈ গ'ল। 3টো আকৌ কি হয়, ইণ্টিজাৰে হয়, তো এইটো হ'ব নোৱাৰে। বিটোত গৈছোঁ, বিটোত কি আছে, 3x - 5 ইজ ইকুৱেল টু 0, ইয়াৰ পৰা 3x - 5টো ইফালে গ'লে +5, x ইকুৱেল কি আছে 5/3। 5/3 মানে এইটো দুটা নম্বৰ যিটো পজিটিভ আছে, এইটো কি বুলি কওঁ আমি, ভগ্নাংশ বুলি কওঁ। হ'ল, তো ভগ্নাংশ হ'ব নোৱাৰে বুলি কৈছোঁ। তো লাষ্ট এটা অপশ্যন আছে ডি। ডি অপশ্যনটো যদি মই চাওঁ, ইয়াতে আছে 4x, +xটো ইফালে লেহা -x, ইফালে আছে 2, +7টো ইফালে গ'লে কি হ'ব, -7। 4টা x হ'ব, এটা x গ'লে কেইটা থাকিব, 3টা, আৰু ইয়াত কি থাকিব, -5, আৰু x ইকুৱেল কিমান, -5/3। তো ইয়াত দেখিছা মাইনাছডাল আহিল, ইয়াত মাইনাছডাল অহা নাই, মাইনাছডাল অহা নাই কাৰণে ইয়াৰ নামটো আছিল ভগ্নাংশ, আৰু মাইনাছডাল অহাৰ লগে ইয়াৰ নামটো কি হৈ গ'ল, পৰিমেয় সংখ্যা হৈ গ'ল। পৰিমেয় সংখ্যা কি আছিলে, যিবোৰ সংখ্যাক এনেকুৱা ষ্টাইলত লিখিব পাৰি, হয়নে। আৰু দুয়োটা ইণ্টিজাৰ, মানে দুয়োটা প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে, একো আপত্তি নাই। ইয়াত আপত্তি আছে, ইয়াত প্লাছেই হ'ব, কাৰণ এইটো হোল নাম্বাৰ হয়, বুজি পাইছা। তো এইটো কি হয়, পৰিমেয়, আৰু পৰিমেয় তেওঁলোকে কোৱা নাই, তেওঁলোকে ভগ্নাংশ হ'ব নোৱাৰে বুলি কৈছিল, অখণ্ড সংখ্যা হ'ব নোৱাৰে বুলি কৈছিল, কিন্তু আমাৰ ওলাল কি, পৰিমেয়, এইটো হ'ব পাৰে। তাৰপিছত অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। প্ৰশ্ন দেখিছা, প্ৰশ্নটো গ্ৰেড 4 কাৰণে পাৰফেক্ট প্ৰশ্ন। তুমি পঢ়িব জানিব লাগিব। তুমি এনেকুৱা কেইটামান কুৱেশ্যন পঢ়া যিকেইটা কুৱেশ্যনে তোমাৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিয়ে।
ঠিক আছে কনসেপ্টটো ক্লিয়াৰ কৰি দিয়ে হেনেকুৱা কোৱেশ্চন বেছিকৈ পঢ়া মই এতিয়ালৈকে কেইটা ক্লাছ দিলো গ্ৰেড 4 নাই বুলো তো 6টা 7টা 8টা মান দিছো মেবি ৰাইট তো মোটামুটি 80টা বা 100টা প্ৰশ্ন ওচৰত আপোনাক প্ৰশ্ন দিছো তো 100টা গ্ৰেড 4 ৰ প্ৰশ্ন সহজ প্ৰশ্ন নহয় এখন ডাঙৰ কিতাপ বুজি পাইছে তো আপুনি কেৱল এটা কপি বনাই লওক ধুনীয়াকৈ কৰক ওকে কেতিয়াবা আমি লাগিলে যদি সম্ভৱ হয় নিশ্চয় কেৱল চেক কৰিব কাৰণে চেষ্টা কৰিম যদি সম্ভৱ হয় the sides of a triangle এটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ যিবোৰ সাইড হয় বা লেন্থ হয় লেন্থবোৰ সেন্টিমিটাৰ দিয়া এটো দিয়া আছে 10 সেন্টিমিটাৰ এটা দিয়া আছে 6.5 সেন্টিমিটাৰ আৰু এটা দিয়া আছে a বুলি চাবা দেই কি ধুনীয়া প্ৰশ্ন দেখিছা গ্ৰেড 4 ৰ কাৰণে এটা ত্ৰিভুজৰ তিনিটা বাহু দিয়া আছে তাৰে এটা বাহু 10 সেন্টিমিটাৰ এটা বাহু 6.5 সেন্টিমিটাৰ আৰু এটা বাহু a হয় এতিয়া আমাক কি উদিছে না এটো এটা হোল নাম্বাৰ বুলি কি কৈছে 0 তো বৰ নহয় হোল নাম্বাৰ বুলি কি কৈছে চোৱা আমি যেটা বাহুবোৰ জুখু বাহুবোৰ কিটা মাইনাস আহিব নোৱাৰে হয় মাইনাস আহিলে তো বেয়া দেখা হ'ব কিকে হোল মানে পূৰ্ণ সংখ্যা যিবোৰ পজিটিভ আৰু 0 আহে 0 তো নাহে বাৰু পজিটিভ কিবা এটা সংখ্যা আহিব ওকে the minimum value of a can take এর জায়গাত মিনিমাম কোনটো ভ্যালু বহিব পাৰিব এর জায়গাত মিনিমাম কোনটো ভ্যালু বহিব পাৰিব কি ধুনীয়া প্ৰশ্ন দেখিছা কি ধুনীয়া প্ৰশ্ন ওকে তো এটো 10 এটো 6.5 এটো জায়গাত ইয়ত গেটাৰ কোনটো বহিব পাৰিব তুমি সহজ সৰল ভাবে এটা নিয়ম জানি থৈ দিয়া যদি এটা ত্ৰিভুজ হ'ব লাগে দেই যদি এটা ত্ৰিভুজ হ'ব লাগে এইটো বাহু আৰু এইটো বাহুৰ মাজত এটা সম্পৰ্ক আছে ঠিক আছে সম্পৰ্কটো কি জানা এই দুটা বাহু যদি যোগ কৰা ইয়াতকে ডাঙৰ হ'ব লাগিব এই দুটা বাহু যদি যোগ কৰা ইয়াতকে ডাঙৰ হ'ব লাগিব এই দুটা বাহু যদি যোগ কৰা ইয়াতকে ডাঙৰ হ'ব লাগিব লজিকটো বুজি পাইছা এটোৰ মানটো যোগ কৰিলে এটো মানতকে ডাঙৰ হ'ব এইটো আৰু এইটো যোগ কৰিলে ইয়াতকে ডাঙৰ হ'ব ইয়াৰ দুটা যোগ কৰিলে ইয়াতকে ডাঙৰ হ'ব তো ইয়াতে ধৰি লৈছো মই ইয়াৰ জায়গাত এটো বহাইছো এনে বহাইছো দে এনে চাই লৈছো চেক কৰিছো তাবৰে এটো আৰু এটো যোগ কৰিলে কিমান 10 আৰু 6.5 মানে কি 10 আৰু 6.5 লগে কিমান হ'ব 16.5 তো এতকে ডাঙৰ ঠিক আছে বুজি পাইছো ইয়াৰ দুটা লগে কি হৈছে 10 আৰু 6 মানে কি 16 10 আৰু 6 16 তো ইয়াতকে ডাঙৰ ওকে ঠিক আছে ইয়াৰ দুটা যোগ কৰিলে কিমান 6 6 12 12.5 তো ইয়াতকে ডাঙৰ কথাটো বাৰু মিলিছে ন এটো যোগ কৰাতে ইয়াতকে ডাঙৰ হৈছে এটো যোগ কৰাতে ইয়াতকে ডাঙৰ হৈছে আৰু এটো যোগ কৰাতে ইয়াতকে ডাঙৰ হৈছে মই বেলেগ এটা एग्जांपल লৈছো দেই বেলেগ এটা এটো থাকক বাৰু এটো কথাটো মিলিছে ইয়াৰ বেলেগ এটা एग्जांपल লৈছো চাবা দেই এটা 10 এটা 6.5 এবাৰ সাপোজ মই এটো লৈছো এই জায়গাত কিমান লৈছো 5 চাবা দেই এটো যোগ কৰিলে মিনিমাম ভ্যালু বুলি কৈছে মিনিমাম ওকে 6 টো মিলি গৈছে মিলে বুলি কোৱা নাই এবাৰ 5 টো লৈ প্লাস চাইছো আমি এটো যোগ কৰিলে কিমান 10 আৰু 6.5 16 আমাৰ ভাষাত 16.5 বুলি কয় 16.5 মানে এতকে ডাঙৰ এই দুটা যোগ কৰিলে কিমান 15 মানে এতকে ডাঙৰ এই দুটা যোগ কৰিলে কিমান 6 5 11 11.5 মানে এতকে ডাঙৰ তো পাঁচটো কথাটো মিলিছে আমাৰ নিয়মটো কি আছিল দুটাক যোগ কৰিলে 3 নম্বৰটোতকে ডাঙৰ 6 টো মিলিছে 5 টো মিলিছে ওকে তো তিনিটো হলে কি ঘটনা ঘটে চাম ইয়াতে 10 ইয়াতে 6.5 আৰু ইয়াতে এজ মই কি লৈছো 3 চাবা দেই এটো যোগ কৰিলে 16.5 তো তিনিতকে ডাঙৰ এটো যোগ কৰিলে 13 তো ইয়াতকে ডাঙৰ এটো যোগ কৰিলে 6 3 কিমান 9 আৰু 0.5 মানে কি 9.5 তো এতকে কি হয় সৰু মিলা নাই আপনি এটো आंसर আহিব নোৱাৰে কনফার্ম 4 তো চেক কৰিম দে একবাৰ বুজি পাবিছো তুমি আৰু এক্সামত ডাইৰেক্ট কৰিব পাৰিবা মই তোমাক কেৱল বুজাই আছো যে গটিকেটা এবাৰ বুজাই দি আছো মানে একবাৰে বুজাম তো মাথা থামুৱে যাব ইয়াতে একবাৰে বুজাম এটা খুমে যাব অলে ইবা নৰে চাবাচোন অলে ইবা নৰে ইবাৰ এক জায়গাত কি বহে আছো মই এক জায়গাত 4 বহে চাবা দা এই দুটা যোগ কৰিলে 16.5 হলে 4তকে ডাঙৰ হৈছে এই দুটা যোগ কৰিলে 14 হলে এতকে ডাঙৰ হৈছে এই দুটা যোগ কৰিলে কিমান 6 4 10 আৰু 0.5 মানে কি 10.5 মানে এতকে ডাঙৰ ওকে মিলিছে দ্যাট মিন্স কি 4 তো মিলিছে 5 তো মিলিছে 6 তো মিলিছে এই তিনিটো নিমিলিল এটা উত্তৰ কাক দিম আমি আমাক কৈছে দা মিনিমাম ভ্যালু কি বুলি কৈছে আমাক দা মিনিমাম ভ্যালু বুলি কৈছে কি আটাইতকৈ সৰু ভ্যালুটো কোনটো হয় সৰু ভ্যালু 6 ৰ কাৰণে উত্তৰটো মিলিছে 5 ৰ কাৰণেও মিলিছে 4 ৰ কাৰণেও মিলিছে কিন্তু আমাক সুধিছে মিনিমাম বা ন্যূনতম সৰু মানটো বুলি গলে আপুনি কোনটো দিব অপচন ডি ইজ দা কারেক্ট आंसर কেনে লাগিছে প্ৰশ্নটো যাওতে এটা কমেন্ট কৰি থৈ যাব কেনেকুৱা লাগিছে তেতিয়া মই নেক্সট ক্লাসটো বনাব পাৰিম আপুনি যিমান সুন্দৰকৈ মোক ক'ব যে ক্লাসটো ভাল হৈছে তেতিয়া মই নেক্সট ক্লাসটো বনাবৰ কাৰণে মোৰ মানে নিজৰ এটা ইচ্ছা যাই থাকে হল হেতুৱে মানে কন্টেন্টৰ পাৱাৰ আই যায় এটা এটো কন্টেন্ট বুলি কয় এই কন্টেন্টৰ এটা পাৱাৰ আই যায় বুজি পাইছে না তো আপনি একদম চিন্তা কৰিব লগা একো নাই মই আছো তো আপনি বাকি বস্তু পঢ়ি থাকক মেথছৰ কাৰণে মাথা মাৰিব নালাগে আপনি বাকি বস্তু বাৰু জিকে এইবোৰ জিয়ালা পঢ়ি থাকক
মেথছটো ছাৰৰ মেথছকেইটা চাই যাম হৈ যাব চিন্তা নাই কোনোবা আছে ক'ব কোনোবাই যদি গেট ফ'ৰৰ মানুহ কাৰণ গেট ফ'ৰৰ মানুহখিনি বহুত ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কাম কৰি থাকে হয় না তেওঁলোকে ব্যস্ত থাকে নিজৰ ব্যক্তিগত কাম কৰে তেওঁলোকক কওক যে আপোনালোকে 1 ঘণ্টা সময় হ'লে অভিচাৰৰ ক্লাছকেইটা চা মেথছৰখিনি চা নিশ্চিন্ত মানে পৰীক্ষাত বহি জিকেনো কি গাড়ীত বহি বহি জিকে চাব পাৰি য'তে ত'তে বহি জিকে চাব পাৰি হয় না জিকে চালে বাৰু জিকে তুমি মুখস্থ কৰিব পাৰিবা এইটোতো মুখস্থ কৰিব নোৱাৰো সেইকাৰণে এইটো বস্তু তুমি 1 ঘণ্টা বা আধা ঘণ্টা সময় লাগে মই বেছি লম্বা ক্লাছ নেদাওঁ নিশ্চয় একদম সৰু ক্লাছ দিওঁ কিয় দিওঁ জানো সৰু ক্লাছ যাতে তোমাৰ 6 সময় হয় মই 20 মিনিটৰ ক্লাছ দিওঁ বৰ বেছি কাৰণ 1 ঘণ্টা ক্লাছ এটা না 1 ঘণ্টা চোৱাটা মানুহ ধৈৰ্য লাগিব না মোবাইলত চোৱা সহজ কথা নহয় সেইটো 20 মিনিট দিওঁ 20 মিনিটত তোমাৰ বঢ়িয়া কেইটামান বঢ়িয়া ভাল মেথছ হৈ যায় হ'ব Sorry, the top of a broken tree touches the ground. It's like gas আছে হা এলা ইয়াতে ইংলিশত কিবা কৈছি broken tree বলা ওকে বাদ দা একডাল গাছ আছে না হয়না গাছডাল ইমান মানত ভাঙি গেল গাছডাল ভাঙি গেলে কি ইনকে রাখবো নাকি নাথকে গাছডাল ভাঙি গেলে ই আইফেল ইনকে মাটিত পড়ব এলা সিধাকে হবৰছো মই বেকাকে দেখাই দিছো এখনি হৈছে মাটি ঠিক আছে তে এডাল গাছ আছিল গাছডাল এখনি জায়গা ভাঙি গেল ভাঙাতে এখনি জায়গা ভাঙি পেলাই এখনি জায়গা ইনকে বেকাকে মাটিত পড়ি গেল ঠিক আছে তাৰপিছত কি ডিসটেন্স অফ 5 মিটাৰ ফ্ৰম ইটস বেস মানে কি এই যোনটো গুৰুটোৰ পৰা ভাঙি পেলাই ক'ত লাগছি ইমান দূৰ ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ আছে 12 মিটাৰ দূৰ আছে এডাল গাছ আছিল গাছডাল এখন জায়গা ভাঙি গেল হয় না নহয় ভাঙি যোৱাৰ লগে গাছডাল হালি পৰিব না নাই আৰু হালি পৰাৰ লগে সি যে মাটিত লাগিলা এই মাটিত কিমান জায়গাত লাগছি এই গাছডালৰ যোনটো গুৰ এই গুৰৰ পৰা 20 মিটাৰ দূৰত মাটিত লাগি আছে বুঝছো না তাৰপিছত কি হৈছে চাও ইফ দ্য ট্ৰী ইজ ব্ৰকেন এট এ হাইট অফ 5 মিটাৰ চাবাৰে এই গাছডাল যে ভাঙছি এই ভাঙা জায়গাখিনি এই যেখিনি জায়গা এই কেখিনি জায়গাত ভাঙছি 5 মিটাৰত ভাঙছি হল আমি কবা লাগে কি কবা লাগে দেন দ্য একচুয়াল হাইট অফ দ্য ট্ৰী একচুয়াল হাইট মানে কি গাছডাল কিমান ওখ আছিল আমি কব লাগে চাবাদা গাছডাল 5 মিটাৰত ভাঙি গেল ভাঙি গলে মাটিত লাগিল আৰু যতে মাটিত লাগছি গাছডালৰ পৰা কিমান দূৰত আছে 12 মিটাৰ দূৰত আছে এটা গাছডাল কিমান ওখ আমি কব লাগে তো এটা বস্তু নিজে চ এর পৰা একালকি তো পাছে আমি এখনি যদি উলাবা লাগে এখনি মানে কি এখনি হয় না নহয় এখনি হলি এখনি হলে যাব এখনি যদি 10 হয় এখনিও 10 আর এখনি 10 এখনি 5 মানে গোটেই কিমান হ'ব 15 মানে আমি প্ৰথমতে এখনি উলাবা লাগিব হয় না নহয় বুজি পাইছো তো গাছডাল আমি প্ৰথমে কি উলাম এই জায়গাখিনি উলাম তো সেই জায়গাখিনি উলাম কিনকে সেই জায়গাখিনি উলাবা কাৰণে যদি ভয় কৰিব লাগা আকো নাই তুমি নিজে জানো গাছডাল আৰু অলপ কিছুমান মানুহে গাছ থাকে না হালা গাছ কিবা গাছ বেকা গাছ হেলা গাছৰ মাথা নামৰিবা দা এডাল গাছ বুলি ক'লে মেথছৰ গাছ মানে হলে সিধা গাছ মেথছৰ গাছগুলা সদায় সিধা গণিতৰ গাছগুলা সদায় সিধা তিন ভাবে বাছা আমাৰ গাড়ীত বেকা গাছও আছে হালা গাছ আছে ভাজ লাগা গাছ আছে হেলা গাছ নহয় এতে সদায় কি সিধা গাছ তো এটা সিধা গাছ মানে কি এই বস্তুখিনি যদি ভালদৰে চ তোমাৰ কেনা লাগি আছে এটা ত্ৰিভুজ লাগি আছে কি ত্ৰিভুজ একদম সিধা ত্ৰিভুজটোৰ নাম কি সমকোণী ত্ৰিভুজ বুজি পাইছো না সমকোণী ত্ৰিভুজৰ এখনি কিমান দিয়া আছে 5 এখনি কিমান দিয়া আছে 12 আৰু এখনি কব লাগে x মানে কিমান কব লাগে আৰু তুমি জানা সিধা ত্ৰিভুজৰ এটা মানুহ আছে মানুহটোৰ নাম হৈছে পাইথাগোৰাছ আর সিধা ত্রিভুজের কথা পাইলে পাইথাগোরাস দাউরি আহে আর পাইথাগোরাস যেটা দাউরি আইব কি কি করব জানো তার একটা নিয়ম আছে নিয়মটো কি এই হালি থাকা দাল স্কয়ার করে মানে 100 কি করে স্কয়ার সমান চিন থিয়ারি থাকা দাল স্কয়ার করে মানে কি করে 5 স্কয়ার করে যোগ তলত পড়ি থাকা দাল স্কয়ার করে মানে কাক স্কয়ার করে 12 স্কয়ার করে 5 স্কয়ার করলে কিমান হ'ব 5 5 গুণ 25 12 স্কয়ার করলে কিমান হ'ব 12 12 144 ডকে যোগ কৰি দাচোন কিমান হ'ব 169 আর 169 মানে কিমান জানো না 13 13 গুণ 169 এটা হান বস্তু মনত ৰাখবা দা ডাইৰেক্ট কব পাৰিব লাগিব 5 5 গুণ 25 12 12 গুণ 144 ডকে যোগ কৰিছো 169 আর 169 মানে 13 স্কয়ার এইফালে কোনি আছে x স্কয়ার দুৰে স্কয়ার স্কয়ার কাটা কাটাই দিয়া বা x গলে কি পালো 13 x মানে কোনি এখনি মানে কোনি এখনি কিমান পালা 13 আর এখনি যদি 13 এখনি কিমান হ'ব 13 কাৰণ এখনি বস্তুটো ভাঙি আছে হয় না নহয় এখনি বস্তু ভাঙি পেলে মাটিত লাগছিল এখনি বস্তু কিমান পালো 13 তো আমাৰ হুচি গোটেই গাছডাল কিমান ওখ এর পৰা একে গলি 13 এর পৰা একে গলি 5 তো 13 আৰু 5 মিলি কিমান 5 তে 3 8 আৰু ইফালে কিমান 1 দ্য आंसर কিমান 18 আছে না কবাত আছে অপশন সি ইজ দা কারেক্ট आंसर কোন যাব অপশন একবাৰতে বুজি পাইছো ক্লিয়ার নেক্সট কোয়েশ্চন একডাল তার আছে তারডাল বেকা কৰি কি হৈছে 22 সেন্টিমিটার ওকে সো a wire is bent to form a square of side 22 centimeter এটা বর্গ আছে দেখছো ফাইনা বর্গটা কি এটা তারে দিব না এটা তার দিছ না তারডাল ইনকে ধুনিয়াকে হাজে থৈ দিছো হাজে থৈ ইনকে ডাল লগলটা কি হৈ গেল বর্গ হৈ গেল বর্গটো কেনা বর্গ এই বাহু কেটা কিমান হৈছে 22 22 22 22 বুজি পাইছ না ওকে if the wire is rebent to form a circle বা এই যোনটা ৰছী বা যোনটা তারডাল মই ইনকে থৈ দিছিল না ধুনিয়াকে স্টাইলত এই তারডালৰ পৰা উঠে আনি ফেলে তারডাল একবার মই ইনকে ধুনিয়াকে গোলকে থৈ দিছো
থৈ দিলো এই তাঁতডাল উঠি আনি যে মই ইনকে থলো ইয়াতে কি হৈ গল বৃত্ত হৈ গল গোলাকাৰ হৈ গল প্লেটৰ দৰে হৈ গল আৰু সেই প্লেটখনৰ কি ওলাব লাগে ৰেডিয়াস তুমি এটা কথা মনত ৰাখা এই বাউণ্ডাৰীটো উঠি আহিলে তাৰ হয়নে নহয় হেডাল তাতে উঠি পেলাই এখনি আনিছো ন এই তাঁতডাল কিমান লম্বা আছে জানো তাঁতডাল ইয়াৰ পৰা একে গেলি 22 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 টোটাল তাঁতডাল কিমান লম্বা আছিল 22 যোগ কৰাচোন কিমান হ'ব 22 কিমান হ'ব 88 গোটেই তাঁতডাল কিমান লম্বা আছিল 88 আৰু এই তাঁতডাল যে মই এতে থৈছো এই তাঁতডালো কিমান লম্বা 88 লম্বা আৰু সদায় মনত ৰাখিবা বৃত্তৰ এই গোলকে যোনডাল তার যেটো 88 লম্বা সেই তাঁতডাল এটা ফৰ্মুলা আছে হেতু কি বুলি কয় পৰিধি বুলি কয় কি বুলি কয় পৰিধি কাৰ পৰিধি বৃত্তৰ পৰিধি বৃত্তৰ যোনডাল বাউণ্ডাৰী যোন আছে পৰিধি এটা সূত্ৰ আছে কিমান 2 পাই r এই যোনটো 88 এটো 88 কাৰ ভ্যালু 2 পাই r ৰ ভ্যালু কিমান 88 হ'ব দুইটো এতে থাকিল পাই মানে হৈছে 22/7 r মানে আমি নাজানো দিস ইকুয়াল কিমান 88 তো ইয়াৰ পৰা r ৰ ভ্যালুটো উলাম কেনেকে 88 ইয়াত থাকিল 7 টো হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ 22 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ 2 টো পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ 22 ৰে কেইবাৰ যাব এটো 4 বাৰ যাব 2 দি কেইবাৰ যাব 2 বাৰ যাব 7 2 গুণ কিমান পালা 7 2 গুণ পালা 14 উত্তৰ কবার আছে না নাই থাকবে কোন যাব অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে বুঝছো সবে নেক্সট দিয়াম লিখি লিছো if the diagonals of a quadrilateral are equal and bisect each other তো সদায় মনত ৰাখিবা এই ডায়াগোনাল মানে কৰ্ণৰ ওপৰত প্ৰশ্ন খুব বনে তো এনেকুৱা কিবা এটা ছবি যিটো ছবিৰ কৰ্ণ দুটা কৰ্ণ মানে বুজি পাইছ ন এইটো ছবি ন ইনকে আৰু ইনকে আকাৰ দিলা কি বুলি কয় কৰ্ণ বুলি কয় বুজিছ এখন ব্ৰিজ টাইপ দলং এটু মূৰতে আহিবা লাগলি তুমি এনা ইনকে আহিবা লাগে তো এখন দলং এদি আইলি সোনকালে আহি পায় এই দলং দুখনৰ নাম হৈছে কৰ্ণ তা ইংৰাজী কি বুলি কয় ডায়াগোনাল বুলি কয় ওকে তো সবৰে ডায়াগোনাল বেলেগ তো ইয়াতে কৈছে যদি ডায়াগোনাল দুডাল কৰ্ণৰ দুডাল যদি সমান হয় আৰু মাজত যদি কাটে এই ছবিটোৰ নাম কি সদায় মনত ৰাখিবা এনেকুৱা এটা ছবি যেটো ছবি দেখিলে তুমি অনুমান কৰিছে ছবিটো কি হয় এটোৰ নাম ৰেক্টেংগুল অৰ্থাৎ আয়ত হয় আয়তৰ এডাল কৰ্ণ আৰু এডাল কৰ্ণ যেতিয়া আহিব বা আকিব দুডাল কৰ্ণ একেবাৰে মাজত কাটিব এইডাল কৰ্ণ আৰু এইডাল কৰ্ণ কি কৰিব মাজত কাটিব আৰু কৰ্ণৰ দুডাল কি হ'ব সদায় সমান হ'ব মনত থাকিব ইহতৰ কৰ্ণৰ দুডাল কি কৰিব মাজত কাটিব আৰু কৰ্ণৰ দুডাল কি হ'ব সমান হলে তাৰ নামটো কি হয় আয়ত হয় অপচন বি ইজ দা কারেক্ট आंसर বুজি পাইছা অপচন বি ইজ দা কারেক্ট आंसर ইয়াৰ আনসারটো কিমান হ'ব কাৰণ এনেকুৱা সিম্পলিফিকেশন তুমি এটা পৰীক্ষা দেখা পাবা এনেকুৱা সিম্পলিফিকেশন তুমি এটা পৰীক্ষা দেখা পাবা তো এনেকুৱা সিম্পলিফিকেশন তুমি কৰিব লাগিব ঠিক আছে এই সিম্পলিফিকেশন কৰিম আমি প্ৰশ্ন সামিতিয়া আমি ওকে এটো কি আছে সোৱা 40% ডাল গুছাই দিবা তলত 100 আহিব অফ মানে হৈছে পূৰণ ঠিক আছে 100 থাকিলে ইয়াতে মাইনাস 20% ডাল গুছাই দিবা তলত 100 আহিব অফ মানে পূৰণ লগত কি আছে 300 ঠিক আছে এটু শূন্য কাটা গল ওকে বাহিৰতটো বাৰু এনেকে ৰাখিছো একো কৰা নাই মই ইয়াত দেখুৱাটো এনেকে ৰাখিছো ইয়াত তলত একো নাই অকল কি আছে 3 আৰু 20 ঠিক আছে 3 আৰু 20 মানে কিমান থাকিব 60 হ'ব ইয়াৰ শূন্য দুটা কাটিব পাৰা তোমাৰ কথা ওকে 2 দি কাটিলে দুবাৰ 2 দি কাটিলে 5 বাৰ তো 2 আৰু 5 থাকিলে ইয়াতে 100 ৰ পৰা যদি 60 গুছি যায় ইয়াত কি থাকি যাব 40 হ'ব আৰু 5 দি 40 কাটিব পাৰি কেইবাৰ 8 5 গুণ কিমান 40 ওপৰত কি থাকিল 2 পূৰণ 8 2 পূৰণ 8 মানে 8 2 গুণ কিমান 16 তাত आंसर কিমান হলো 16 আছে অপচন বি আৰু এইটো লেভেলৰ তুমি সিম্পলিফিকেশন চালে গ্ৰেড 4 ৰ কাৰণে বিৰাট মানে হৈ যাব কাৰণ গ্ৰেড 3 কাৰণে তো ইজি লাগিব বাট গ্ৰেড 4 ৰ কাৰণে পাৰফেক্ট কোৱেশ্চন হয় মানে এটোকা স্ট্যান্ডাৰ্ডটো যেলকে মেইনটেইন কৰিব লাগে ঠিক আছে তো অসুবিধা হোৱা নাই মেবি ওকে তো নেক্সট টু চাম আকৌ হে আগৰ টু দ্য কোৱেশ্চন দ্য ডায়াগোনাল মানে কৰ্ণ এবাৰ কাৰো ডায়াগোনালৰ কথা উদিছে চাব লাগে বাইসেক্ট ইচ আদাৰ মাজত কাটে দ কৰ্ণৰ দুডালে মাজত কাটে এট ৰাইট এংগল বাট 90 ডিগ্ৰীত কাটে আগৰবা কি আছিল মাজত কাটে হল আৰু ডায়াগোনাল কি হয় সমান তো ইয়াত মই প্ৰতিটো বস্তু কৈ আছো যদি ছবিটো এনেকুৱা ছবি থাকে যেটো ছবিৰ নাম হৈছে ৰম্বাসৰ ডায়াগোনাল মানে কৰ্ণৰ দুডাল যদি তুমি আঁকা হে কৰ্ণৰ দুডালে একেবাৰে মাজত কাটিব আৰু ইয়াতে যিকেটা কোণ বনিব হে কোণ গেটা একেবাৰে কি বনিব 90 ডিগ্ৰী বনিব
কোণ কেইটা কি বনিব 90 ডিগ্ৰী মানে এইটো কোণ আৰু এইটো কোণ এইবোৰ কোণ কি বনিব 90 ডিগ্ৰী বনিব ওকে এটো হৈছে ৰম্বাস ৰম্বাস মানে যাৰ গতি কেইটা বাহু সমান আৰু এই ৰম্বাসটোৰ যি দুডাল কৰ্ণ থাকিব কৰ্ণ দুডালে মাজত কাটে আৰু মাজত কাটা ভিতৰত যিকেইটা কোণ বনিব সেই কোণ কেইটা কি বনে 90 ডিগ্ৰী বনাৰ কাৰণে ছবিটোৰ নাম হৈছে ৰম্বাস অপচন এ ইজ দা কাৰেক্ট আনসাৰ আগৰবাৰ কি কৈছিলো ৰেক্টেংগুলাৰ কথা কৈছিলো ঠিক আছে এইবাৰ কাৰ কথা কৈছো ৰম্বাসৰ কথা কৈছো মনত থাকিব নেক্সট ইয়াৰ মান কিমান তুমি ক'ব লাগে ওকে এটো গিভেন দ্যাট টু হে দে এটো এনেকুৱা দে হা এটো এনেকুৱা দে মই এটো সিম্বল লা উঠা নাছিলে কোৱেশ্চন এনেকুৱা কৰিলো √4096 64 ওকে তো আমি জানো এখনি জায়গাত তো 64 এ বহিব ওকে এখনি জায়গাত কি বহিব 64 এ বহিব সরি এখনি জায়গাত কি বহিব 64 এ বহিব ঠিক আছে জোকার এই মিনিং তো কি করে জানা এতে যদি √4096 কিমান দিয়া আছিল 64 ইয়াতে দুটাৰ আগত যদি পইণ্ট বহে ইয়াতে এটাৰ আগত পইণ্ট বহে মনত থাকিব ইয়াতে দুটাৰ আগত পইণ্ট বহিলে ইয়াত এটাৰ আগত পইণ্ট বহিব ইয়াত দুটাৰ আগত পহিলে ইয়াতে আনসাৰটো এটোই হ'ব যেটো নাম্বাৰটো সেম হয় ইয়াত এটাৰ আগত বহিব হ'ব আৰু দুয়োকে যোগ কৰিলে ইয়াত 64 দশমিক আছে নেকি নাই নাই মানে দশমিকটো পিছফালে দিবা ইফালে দুটা শূন্য দিবা আৰু এটো কোনি আছে 6.4 ওকে 0 4 6 4 কিমান 10 হাতত থাকিলে 6 1 কিমান 7 দশমিকৰ তলত দশমিক এটা আনসাৰ কিমান হ'ল 70.40 তো 70.4 আছে কোড অপশন ডি ইজ দা কারেক্ট আনসার পাইছা বুজি অসুবিধা হোৱা নাই একো ঠিক আছে ক্লিয়াৰ ওকে এটো কোৱেশ্চন খুব আমি গ্ৰেড 4 দেখিবলৈ পাওঁ এনে কৰে কোৱেশ্চন ওকে if two adjacent angles of a parallelogram মানে হৈছে সমান্তৰিক adjacent কোণ মানে সন্নিহিত মানে এটো কোণৰ ওচৰত এটো কোণ আছে এই দুটা কোণৰ নাম হৈছে adjacent কোণ আৰু সন্নিহিত কোণ বুলি কয় বা ওচৰা ওচৰিকৈ থকা কোণ বুলিও কয় ঠিক আছে সমান্তৰিক এটা নিয়ম আছে তাৰ ওচৰা ওচৰিকৈ যি দুটা কোণ থাকিব এই দুটা নতুবা এই দুটা যি কোনো দুটা ওচৰা ওচৰিকৈ যি দুটা কোণ থাকিব সেই কোণ দুটা যদি তুমি যোগ কৰা তাৰ ভ্যালুটো কিমান হয় 180 ডিগ্ৰী হয় ওচৰা ওচৰিকৈ দুটা যদি কোণ থাকে সেই কোণ দুটা যদি তুমি যোগ কৰা তাৰ যোগ কৰা ভ্যালু কিমান হয় 180 তার এটা কোণ কিমান দিয়া আছে 5x - 5 আৰু এটো কিমান দিয়া আছে 10x + 35 দুটা কোণ যদি আমি যোগ কৰো দ্যাট মিন্স কিমান 5x - 5 আৰু 10x + 35 দুকে যদি যোগ কৰো ইয়াৰ ভ্যালু কিমান হয় 180 ডিগ্ৰী হয় মনত থাকিব সিম্পলিফাই কৰিম ইয়াত 10টা ইয়াত 5টা তো কিমানটা x আছে 15টা হল ইয়াত পইণ্টটো ইয়াত -5 তো পইণ্টটো সব 5 মাইনাস হলে কিমান থাকিব 30 ইয়াত অকল কোণ থাকিব 180 ইয়াতে আছে 15টা x 30 টো ইফালে গলে কি হ'ব বিয়োগ 180 ৰ পৰা কি বিয়োগ কৰিম 30 বিয়োগ কৰিম আৰু ইয়াতে 15টা x থাকিব আৰু 180 ৰ পৰা 30 গলে ইয়াত কি থাকিব 150 থাকিব আৰু ইয়াৰ পৰা x = 15 টো ইফালে গলে কি হ'ব হৰণ 15 দি 15 কেইবাৰ যাব একবাৰ যাব লগত থাকিব 0 তুমি x = কিমান পালো 10 ওকে আমি উলাব কি লাগে কোণ দুটাৰ অনুপাত উলাব লাগে তো x ৰ মান কিমান পালা 10 ওকে এই 10 টো ইয়াত বহাম ইয়াত বলে কি হ'ব 5 পূৰণ x x মানে হৈছে 10 - 5 5 10 কিমান 50 50 ৰ পৰা 5 গলে কিমান থাকিব 45 হল ইয়াতে যদি বহাই দিও 10 পূৰণ x ৰ ভ্যালু কিমান আকৌ 10 পাইছো 10 লগত কি আছে 35 10 10 গুণ কিমান 100 লগত আছে 35 দকে যোগ কৰিলে 135 উলাব কি লাগে জানা এটু কোণৰ মাপ তুমি 45 পালা আৰু এটু কোণৰ মাপ তুমি 135 পালা সেই যি দুটা ভ্যালু পাইছা ভ্যালুৰ দুটা কি লাগে অনুপাত অনুপাত মানে কেনেকৈ লিখিবা 45 অনুপাত 135 কাটাকাটি কৰা 15 দি যদি ইয়াক যে কাটা 15 দি কেইবাৰ যাব 15 3 গুণ 45 আৰু 15 দি ইয়াক কেইবাৰ যাব সোৱা মেবি 15 7 গুণ কিমান সোৱা 7 5 গুণ কিমান 35 হাতত থাকিল 3 ওকে 7 1 গুণ 7 8 9 10 কিমান 105 কিন্তু আছে কিমান 135 হল 105 ৰ লগত আৰু এটা দিলে কিমান 8 বাৰ 9 বাৰ দি দিয়া 15 9 গুণ কিমান 135 তো কেইবাৰ দিছো মই 9 বাৰ দিছো হৈ গল আকৌ 3 দি দকে কাটা 3 দি কেইবাৰ একবাৰ 3 দি কেইবাৰ 3 বাৰ তো ইয়াৰ অকল কি দেখিল 1 হিফালে কোন দেখিল 3 দ্যাট মিন আনসাৰ ইজ 1:3 আছে কৰবাত অপশন এ ইজ দা কারেক্ট আনসার হ'ব বুজি পাইছা ওকে তো ইয়াৰ পিছত আকৌ গ্ৰেড 4 কেটামান কোৱেশ্চন লাগে না লাগে তুমি মই এবাৰ জনাই থবা কমেন্ট কৰি জনাই থবা আকৌ কেটামান গ্ৰেড 4 কোৱেশ্চন লাগে নেকি জনাবা যদি লাগে মই দিব কাৰণে হাজু আছো মোৰ তাত বহুত কোৱেশ্চন আছে যদি লাগে কমেন্ট কৰি জনাবা যিমান মই তোমাৰ ৰেসপন্স পাই থাকিম ইমানে মই কোৱেশ্চন তোমাক দি থাকিম ওকে তো গ্ৰেড 4 ষ্টুডেন্ট খিনি এটা এটলিষ্ট ইগৰ এডুকেশনৰ চেনেলটো আহি প্লাস ধুনিয়াকে পঢ়া মেবি বহুত বেছি হেল্প হ'ব ওকে কাৰণ মই কোৱেশ্চন বোৰ দি আছো তোমাক পঢ়িব কাৰণে বহুত কোৱেশ্চন দিছো আগৰ গ্ৰেড 4 ক্লাছ গেটা যদি সোৱা নাই সোৱা ইতিমধ্যে তোমাৰ প্ৰায় 80 90 বা 100 টা মান কোৱেশ্চন যাব হৈছে আৰু যদি মই 100 টো 200 টা কোৱেশ্চন কৰি দিব পাৰো মই ভাবো গ্ৰেড 4 ষ্টুডেন্টৰ 200 টা কোৱেশ্চন পঢ়া মানে বহুত বেছি ডাঙৰ কথা ওকে তেন্তে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল থ্যাংক ইউ